এভৰিৱান সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু ফাকুৱা হোলী, সকলোকে মোৰ ফালৰ পৰা ফাকুৱা হোলী শুভেচ্ছা জনালোঁ। ৰঙীন হৈ পৰক, ৰংবোৰৰ দৰে ৰঙীন হওক তাকে কামনা কৰিলোঁ। আজি ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, যিহেতু ফাকুৱাত আমি ওচৰ চুবুৰীখিনি মিলিনো কেনেকৈনো কি কৰোঁ তাকে দেখুৱাম অলপ আপোনালোকক। আৰু লগতে ৰাতিলৈ আজি মই এটা প্ৰগ্ৰামত যাম। প্ৰতি বছৰে আমাৰ ওচৰৰে গাঁও এখনত দৌল মন্দিৰত ৰাস হয়, ভাওনা হয়। তো যোৱাকালি 7 তাৰিখ ভাওনাখন গ'ল। ৰাসখনত মই ৰাধাৰ ৰূপত ওলামগৈ। আপোনালোকে কেনেকুৱা পাই চাই জনাবচোন। মানে 5 তাৰিখে সন্ধিয়া ক'বলৈ আহিছিলে ৰাধা নাচিবৰ কাৰণে, তো ময়ো না ক'বলৈ ভাল নালাগিল। তো সেয়াই আপোনালোকে চাবচোন। বেছি কথা নকওঁ, এতিয়া আমি হোলীকে খেলোঁগৈ। ওচৰ চুবুৰীয়া গোটেই উৎসৱ ন, চবেই আনন্দ কৰিব লাগে, ফূৰ্তি কৰিব লাগে, তেতিয়াহে ভাল লাগে নহয় জানো। তেতিয়া ব'লকচোন আমি চাওঁ কি কৰোঁ কি নকৰোঁ। মই আহি পাইছিলোঁহে, টিকলি কেইজনী সেয়া মোৰ মুখত সানি দিলে ফাকুৱা। এয়া আমাৰ টিকলি কেইজনী, এয়া দেখিছেনে আমাৰ পোৱালি কেইজনী খেলি আছে। পানী নিদিবা খুজি, মোবাইল লৈ আছোঁ মই। ওচৰৰ বাহঁতৰ ঘৰতে মই এনেকৈ ওপৰত বহি আছোঁ। মোৰ মানে ভয় লাগে যে, সেইটো কাৰণে একদম বহি আছোঁ ওপৰত। এয়া চাওক, এতিয়া আমাৰ ডাঙৰ পোৱালি কেইজনী ওলাই গৈছে, ইহঁতো খেলিব এতিয়া। দোকানতে গান লগাই লৈছে, গান লগাই মেলি তুমি আকৌ খেলিব। মানে আমাৰ ঘৰৰ ওচৰৰ বৌ বা চব নাচিব, নাচি নাচি খেলিব। আৰু টিকলি হোৱা নাচিব ন, মই খুচিও নাচিব। কিন্তু মই নানাচা কাৰণটো, মই নেখেলা কাৰণটো হ'ল ৰাতিলৈ মানে মোৰ প্ৰগ্ৰাম আছে ন, দিগদাৰ হ'ব সেইটো কাৰণে। তথাপিও ওপৰতো থাকিব পাৰিম, যাব লাগিব তললৈ। দোকানখনৰ ওচৰত বক্স লগাই নাচিয়ে আছে, মই দেখুৱাম বাৰু আপোনালোকক, চাই থাকক। নেখেলোঁ বুলি বহি আছিলোঁ, এয়া শিখা আহি লগাই দিছে আৰু তাই দেখি গ'ল যে ৰাস্তা দি গৈছিলে। দে মোৰ ফালৰ পৰা তোকো দিম দে। শিখা গৈছিলেহে, আকৌ ডাঙৰ বাই জেঠাই জীয়েকক সৰু মইনাক মাতি দিছে। সেইজনী সোণমণি বহি আছে, সানি দিছে যায় সৰু মইনা আহিল লগাবলৈ। গাব নোৱাৰিম ৰাতিলৈ। মই ভিডিঅ' বনাই আছো, কি ভাবিছ এইটো নাহে। এবাৰ কচোন হেপী হোলী কচোন। এইফালে চাওক, এয়া হ'ল ঢেঁকী ডান্স।
আকৌ এইটো ৰখা থকা য'ত ৰং লাগি আছিলে তাৰ পইচাটো ধুই মেলি ৰ'দত শুকাব বোলে নহয় য'ত পইচাটো ধুলে আকৌ অলপ পাছত ৰ'দত মেলি দিব। ৰ'দত যে শুকাইছিল পইচাটো সেয়া টিঙত মেলি দিছিলে শুকাবলৈ পইচাটো নমাবলৈ বিচাৰি আমাৰ গাঁৱৰে ল'ৰা হয় দাদা ভাইটি চব আৰু যোন আছে বন্ধু আছে কেইজনমান তো সেয়া ৰঞ্জিত সিহঁতে ৰাস্তাইদি খেলি গৈ আছিলে ফাকু খেলি ভিডিঅ'টো মই ক্লিক কৰি থৈ দিলোঁ আৰু এইফালে এয়া ইন্দ্ৰজিত ভাইটি হয় তো সিহঁতে এনেকৈ নাচি গুচি গ'ল আৰু এইখিনিৰ পৰা আমি এইখিনিতে নাচি থাকিলোঁ আমাৰ নিজৰ জেগাতে। আকৌ এয়া এটা ফটো আকৌ বাইক কি কয় শুনকচোন মোক আনি আছে অলপ খেলিলোঁ আৰু এতিয়া ফটো উঠি মেলি ঘৰত যাওঁগৈ। আমি মই গুচি আহিলোঁ দেই এতিয়া গা পা ধুই লওঁগৈ অকণমান ৰেষ্ট কৰি লওঁ আকৌ ৰাতিলৈ আছে নহয় প্ৰগ্ৰামটো চবকে কৈ দিয়া আমি এতিয়া হোলী খেলি আহিছোঁ মোৰ টিকলি নামি দিয়া ডিঙিটো বিষাইছে। ফাকুৱা খেলি ঘৰত যোৱাৰ পাছত ভিডিঅ' বনাবলৈ নহ'লে এতিয়া মই আহিলোঁ ৰহা মোৰ ভণ্টি এজনী ঘৰলৈ যিহেতু এতিয়া মই ৰাস নাচিবলৈ যাম ন ৰাধা অলপতো মেকআপ কৰিব লাগিব সেইটো কাৰণে মই ভণ্টিজনীৰ ওচৰলৈ আহিলোঁ মেকআপ ল'বলৈ ডাইৰেক্ট আহি মানে ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো সেয়াই কেনেকুৱা লাগিছে জনাব। ভণ্টিয়ে কৰিছে নিমিষা পাটৰ তাই ইনষ্টা ID ফেচবুক ID মই ডেছক্ৰিপশ্যনত দি দিম। তাই বহুত ধুনীয়া মেকআপ কৰে মোক কেনেকুৱা লাগিছে জনাবচোন। মেকআপ কৰিছে মোৰ ল'ব লাগিব নহয় একো নহয় নিমিষা ভণ্টি তাই মোক মেকআপ কৰিছে ডাইৰেক্ট আহি মানে ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই। দিবলৈ আহিলে দেউৰী আৰু ভাইটি দুজন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব নতুনকৈ মই লগ দোস্ত ভিডিঅ' আৰম্ভ কৰোঁ এয়া ৰহালৈ আহি আছোঁ ৰহবা গৈ মস্তিকে পাওঁ ঘৰ আহি পালোঁ এতিয়া এয়া মিষ্টাৰে দেখিছে নহয় এনেকৈ হেল্প কৰিলে ভাল লাগে হয় নাই মোৰ মানে মেখেলা ষ্টেটো বহা নাছিল যে সেইকাৰণে ষ্ট্ৰেট কৰি দিবলৈ দিছোঁ মেখেলা কোচটো। ৰাধা ওলাই আছে এতিয়ালৈকে হোৱা নাই আৰু বোলে ড্ৰাইভাৰ ৰৈ আছে আৰু বোলে বন্ধনৰ চাউল ৰৈ আছে মানুহ ওলাই হোৱা নাই। আমি আহি পালোঁ এতিয়া দৌল মন্দিৰ য'ত আমি ৰাস নাচিম তাকে অলপ দেখুৱালোঁ গোটেইখিনি ইয়াতে আছে আৰু এইফালে মোৰ ওচৰতে আছে বাট আপোনালোকে
কৃষ্ণ প্ৰদৰ্শন ভাবচাওঁ সেৱা কৈছোঁ নাই তেখেতৰ প্ৰবৰ দিন যে কালি পৰহিনা মই ঘি চাকি জ্বলাই দিছোঁ ৰাস নাচি নাচি ৰাতিপুৱাই দিলোঁ এয়া হৈছে ৰাতিপুৱাৰ চব শেষ হোৱাৰ পাছত আৰু প্ৰসাদ বিতৰণ হ'ব এতিয়া প্ৰসাদ খাই মেলি ঘৰত যাম আৰু এয়া হৈছে বা তো বহি আছোঁ প্ৰসাদ খাবলৈ প্ৰসাদ খাই মেলি ঘৰত যাম আৰু সেই মৰমৰ ভণ্টি কেইজনী আমি আজি আহিলোঁ মঠৰগুৰি থানালৈ ইয়াত প্ৰতি বছৰে দৌল মহোৎসৱ পতা হয় প্ৰতি বছৰে পাতে তেনেকৈ অহা হোৱা নাছিলে আজি আহিলোঁ আৰু তো ইয়াত সেৱা কৰিলে বহুত ভাল বেমাৰ আজাৰো নাইকিয়া হয় বুলি বিশ্বাস আছে আৰু বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে বৰ বেছি ভাল নহ'বও পাৰে তথাপিও আপোনালোকে মৰম দিব উক্ত সাংস্কৃতিক অনুষ্ঠানত আমাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ শিশু শিল্পী তথা শিল্পীয়ে আমাৰ এই প্ৰেক্ষাগৃহত শংকৰী সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰিব ইয়াৰ বাহিৰেও আমি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী